ইউটিউবৰ টকাৰে বিখ্যাত ইউটিউবাৰে নিৰ্মাণ কৰিলে মছজিদ। মাহেকত ইউটিউবৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰা এই যুৱকজনে নিৰ্মাণ কৰিলে মছজিদ। ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত সপোন দেখিছিল মছজিদ নিৰ্মাণ কৰাৰ। এতিয়া সেই সপোন পূৰণ হ'বলৈ গৈ আছে বিখ্যাত ইউটিউবাৰ গৰাকীৰ। নিজে উপাৰ্জন কৰা সকলো সম্পত্তি ইছলাম ধৰ্মৰ বাবে দান কৰিবলৈ আৰম্ভ কৰিলে বিখ্যাত ইউটিউবাৰ গৰাকীয়ে। আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী ব্যক্তিয়ে চাব পাৰে। জনপ্ৰিয় ইউটিউবাৰ দাউদ কিমৰ সপোন আছিল তেওঁৰ জন্মস্থান দক্ষিণ কোৰিয়াত এখন মছজিদ নিৰ্মাণ কৰাৰ। সবিশেষত বহুতো বাধা বহন কৰি সপোন পূৰণ কৰিছে এইগৰাকী বিখ্যাত ইউটিউবাৰে। কিমে মুছলমান সকলৰ বাবে আল্লাহৰ ঘৰ নিৰ্মাণ কৰিছে। জনপ্ৰিয় ইউটিউবাৰ দাউদ কিমৰ পূৰ্বৰ নাম আছিল জে কিম। ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁৰ নাম দাউদ কিমলৈ সলনি কৰা হৈছিল। ইউটিউবাৰ গৰাকী অলপতে এটা ভিডিঅ' মুকলি কৰিছিল য'ত দেখা গৈছে ইউটিউবাৰে নিৰ্মাণ কৰি থকা আল্লাহৰ ঘৰৰ কাম চলি আছে আৰু বহু ইছলাম ধৰ্মাৱলম্বী লোকে তাত সমবেত হৈছে। ইনষ্টাগ্ৰামত এটা পোষ্টত দাউদ কিমে কৃতজ্ঞতা জ্ঞাপন কৰি লিখিছিল যে অৱশেষত আল্লাহৰ ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। সকলোৰে সহায়ত মই আল্লাহৰ ঘৰটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইটো জনা চাই যে দাউদ কিমে মছজিদ নিৰ্মাণ কৰিবলৈ বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ মছজিদৰ বাবে $1,36,005 মাটিখিনি কিনিছিল। মছজিদ নিৰ্মাণৰ কামত বেছিভাগ ধন দানৰ পৰাই আহিছিল। কিন্তু মছজিদ নিৰ্মাণৰ সময়ত বাসিন্দাসকলৰ বহু বাধাৰ সন্মুখীন হৈছিল, যাৰ ফলত ভূমিৰ মালিকে চুক্তিখন বাতিল কৰিছিল। এই বাধাবোৰৰ স্বত্তেও দাউদ কিম ধীৰ প্ৰতিজ্ঞ আছিল। তেওঁ স্থানীয় প্ৰতিৰোধ অতিক্ৰম কৰি সফলতাৰে মছজিদ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল। দাউদ কিমে 2020 চনত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ইউটিউবত তেওঁৰ 5.5 নিযুত গ্ৰাহক আছে।